Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 38th and 31st of October 2025. ঠিক আছে চ' আমি গম পাইছোঁ যে ৰিচেণ্টলি 8 পে কমিশ্যনৰ ৰিলেটেড নিউজ আহিছে আৰু ইয়াৰে 8 পে কমিশ্যনক লৈ জি এছ পেপাৰ 2 গভৰ্নেন্স পইণ্ট অফ ভিউৰ পৰা এটা সৰু এনালাইচিছ এটা আনিছোঁ বিশেষকৈ 8 পে কমিশ্যন কি হয় ঠিক আছে চ' চি কনটেক্সটো আমি জানিব লাগিব দ্য ইউনিয়ন কেবিনেট চেয়াৰ্ড বাই প্ৰাইম মিনিষ্টাৰ হেজ এপ্ৰুভ দ্য টাৰ্মছ অফ ৰেফাৰেঞ্চেছ ফৰ দ্য 8 চেণ্ট্ৰেল পে কমিশ্যন তো যিখিনি টাৰ্মছ অফ ৰেফাৰেঞ্চেছ আছে তাৰ কাৰণে 8 চেণ্ট্ৰেল পে কমিশ্যনৰ সেইখিনি কি কৰিছে এপ্ৰুভ কৰিছে ঠিক আছে নাও এবাউট 8 পে কমিশ্যন এবাউট পে কমিশ্যন নাও হোৱাট ইজ পে কমিশ্যন আমাক এক্সাম পইণ্ট অফ ভিউৰ পৰা 8 পে কমিশ্যনৰ ৰিলেটেড নিউজ আমাক তেনেকৈ ডিৰেক্টলি নুসুধিব পাৰে কিন্তু পে কমিশ্যন ৰিলেটেড আমাক কি কৰিব পাৰে নিউজ সুধিব পাৰে চ' এবাউট পে কমিশ্যন ইট ইজ এন এডভাইজৰী বডি মনত ৰাখিবা পে কমিশ্যন কি হয় এখন এডভাইজৰী বডিহে হয় উইথ ন' মেণ্ডেটৰী অথৰিটি কোনো ধৰণৰ মানে তোমাৰ কোনো ধৰণৰ মানে মেণ্ডেটৰী অথৰিটি নাই ফৰ গভৰ্ণমেণ্ট টু একচেপ্ট ইটছ ৰিকমেণ্ডেশ্যন এনেকুৱা ধৰণৰ কোনো বাধা মানে বাধ্যকতা নাই যে এওঁলোকে মানে পে কমিশ্যনে যি গভৰ্ণমেণ্টক মানে ৰেকমেণ্ডেশ্যন দিব ঠিক আছে সেই ৰেকমেণ্ডেশ্যন বা যিখিনি এডভাইচ দিব সেইখিনি যে মানিবই লাগিব বুলি ক'তো লিখা নাই ডেট ইজ ন' মেণ্ডেটৰী অথৰিটি ফৰ গভৰ্ণমেণ্ট টু একচেপ্ট ইটছ ৰিকমেণ্ডেশ্যনছ পে কমিশ্যনছ আৰ জেনেৰেলি ফৰ্মড after every 10 years. The first one was established in 1946. First pay commission 1946 চনত গঠন হৈছিলে prior to the independence আৰু প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে গঠন কৰা হয় the pay commission operates under the Department of Expenditure Ministry of Finance এইটো কথা মনত ৰাখিবা পে কমিশ্যনে কাৰ আণ্ডাৰত অপাৰেট কৰে ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ আণ্ডাৰ মিনিষ্ট্ৰী অফ ফাইনেন্স ঠিক আছে চ' মিনিষ্ট্ৰী অফ ফাইনেন্সৰ আণ্ডাৰত ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ মানে মিনিষ্ট্ৰী অফ ফাইনেন্সৰ ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ আণ্ডাৰত পে কমিশ্যন অপাৰেট কৰে দ্য 8th চেণ্ট্ৰেল পে কমিশ্যন chaired by Justice Ranjana Prakash Desai, that is R.P. Desai, will submit its recommendation within 18 months, expected to be implemented retrospectively from January 1, 2026. এতিয়া কথাটো হৈ গ'ল কি আহি থকা মানে ছাপ'জ জানুৱাৰী 1 তাৰিখৰ পৰা কি হ'ব যিখিনি প্ৰভিজন আছে সেইখিনি লাগু হৈ যাব কিন্তু 1.5 বছৰৰ কাৰণে 8 পে কমিশ্যনে যি মানে চেয়াৰপাৰ্চন কোন হয় ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত গঠন হোৱা 8 পে কমিশ্যনখনে ৰেকমেণ্ডেশ্যন দি থাকিব কিন্তু সেই ৰেকমেণ্ডেশ্যনখিনি যদিও 1.5 বছৰত দিব তথাপিও গভৰ্ণমেণ্ট এমপ্লয়ীখিনি বিশেষকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ীখিনিৰ কি হ'ব এতিয়াৰ পৰা হাইকটো হৈ থাকিব কিন্তু পইচাটো প্ৰবেবলি তেওঁলোকে কি হ'ব মানে একেলগে গোটেইখিনি বস্তু পাব ঠিক আছে চ' 1.5 বছৰত গোটেই বস্তুখিনি ক্লেৰিটি আহিব যে 8 পে কমিশ্যনৰ আণ্ডাৰত কিমান ৰিভাইজ হৈছে ফিডমেণ্ট ফেক্টৰ কি হয় গোটেইখিনি কথা তেতিয়াহে গম পোৱা যাব ঠিক আছে ত' এষ্টিমেটেড ফিডমেণ্ট ফেক্টৰ 1. সুধিব পাৰে 1.8ৰ পৰা 2.8লৈকে হ'ব পাৰে ঠিক আছে ত' 1.8ৰ পৰা 2.8লৈকে হ'ব পাৰে ত' ফিডমেণ্ট ফেক্টৰ যিটো বেচিক পে'ৰ ওপৰত উলিওৱা যায় সেইটো এটা টেকনিকেল বস্তু হয় ইয়াত নালাগে বাট আমাক লাগিব কি যে সুধিব পাৰে যে দিব পাৰে যে পে কমিশ্যন ইজ এ ষ্টেচুটৰী বডি নহয় এডভাইজৰী বডি হয় আৰু যেতিয়া এডভাইজৰী হয় মনত ৰাখিবা এডভাইজৰী যেতিয়া বডি হয় তেতিয়া তাৰ কোনো তেনেকুৱা নহয় মানে বাইণ্ডিং নহয় তেওঁলোকৰ ৰিকমেণ্ডেশ্যনবোৰ 1946 চনত গঠন কৰা গৈছিল 10 বছৰৰ কাৰণে এইখিনি বস্তুটো মই দিয়ে দিছোঁ ঠিক আছে ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ আণ্ডাৰত অপাৰেট কৰা হয় আৰু এইবছৰ যিখন 8 পে কমিশ্যন কাৰ আণ্ডাৰত গঠন কৰা হৈছে চেয়াৰপাৰ্চন কোন হয় ৰঞ্জনা প্ৰকাশ দেশাই ৰঞ্জনা প্ৰকাশ দেশাই টাৰ্মছ অফ ৰেফাৰেঞ্চ অফ দ্য 8 পে কমিশ্যন যিখিনি টাৰ্মছ অফ ৰেফাৰেঞ্চ একচেপ্ট কৰিছে ঠিক আছে ইউনিয়ন কেবিনেটে তাতে বেচিকেলি কি আছে চোৱা পেঞ্চন ৰিফৰ্মৰ কথা কৈছে পেঞ্চন সংস্কাৰ ঠিক আছে আপডেট পেঞ্চন এণ্ড ৰিটায়াৰমেণ্ট বেনিফিটছ ফৰ চাৰ্ভিং এণ্ড ৰিটায়াৰ্ড এমপ্লয়িজৰ কাৰণে যিখিনি তোমাৰ বেনিফিটছ আছে সেইখিনি কি কৰিছে আপডেট কৰিছে চ' পেঞ্চনৰ ওপৰত ইয়াতে তোমাৰ এই টাৰ্মছ অফ ৰেফাৰেঞ্চত পেঞ্চনৰ কথা কোৱা গৈছে ডেভেলপমেণ্ট ফ'কাছ protect funds for welfare and infrastructure while revising pay scales. পে স্কেল ৰিভাইজ কৰাৰ সময়তে কি কৰিছে জনকল্যাণ আৰু আন্তঃগাঁথনি উন্নয়নৰ ওপৰতো কিন্তু কি কৰিছে কাৰণে ফাণ্ডছ প্ৰটেক্ট কৰি ৰাখিছে ডেভেলপমেণ্টেল ফ'কাছ এটাও আছে লিগেচি পেঞ্চনছ assess the unfunded burden of pre-NPS pension liabilities new inclusion ঠিক আছে then parity across
sectors ক্ষমতাৰ কথা কৈছে বেলেগ বেলেগ sector যিখিনি মানুহ আছে ensure balance with pay structures in states CPSE ঠিক আছে and private sector then state impact evaluate financial implications on state budget adopting CPC recommendation মানে তোমাৰ central pay commission recommendation okay আৰু আমাৰ অসমত বা state governmentতো একে সময়ৰ পৰাই প্ৰযোজ্য হ'ব বুলি ৰিসেন্টলি CM হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতে কৈছে এইটো উল্লেখনীয় হ'ব দেখা যাব ৰাইট নেক্সট টপিক ইজ about rare turtle sighting and Boku river pollution in Assam okay তো এটা বিৰল প্ৰজাতিৰ এটা কি উদ্ধাৰ হৈছে এটা তোমাৰ কাছ উদ্ধাৰ হৈছে ঠিক আছে তাৰ ৰিলেটেডে আছিলে এৰিয়াৰ ইণ্ডিয়ান সফট সেল টাৰ্টল an endangered species was recently spotted and rescued in Boku Kamrup district of Assam. This incident has highlighted the worsening pollution level in Boku River, a tributary of Brahmaputra, and the ecological threats facing the region. Because Boku River যেটো প্ৰদূষণ ঠিক আছে পানী প্ৰদূষণটো water pollutionটো বাঢ়িছে ঠিক আছে হি এটোৱে আসলতে হাইলাইট কৰিব পৰা যায় ওকে A rare and endangered species, the Indian soft shell turtle, weighing 5 kg and 5 to 6 years old, was spotted emerging from a canal near NH17 and rescued by a forest team. ঠিক আছে তো এইখিনি বস্তু আছে locals believe that the turtle surfaced because of polluted or uninhabitable water condition indicating habitat stress তো উঠি যে আহিছে probably because of the uninhabitable water condition বা যেটো pollution level আছে এটো বহুত বেছি আছে হয়তো তাৰ কাৰণে কাছটো উঠি আহিছে ৰাইট সো এইখিনি লোকেল মানুহখিনিৰ কনসার্ন দেখাইছে সো ইয়াত কেছটো হৈ গল কি তোমাৰ যেতিয়া আনিলে হে কাছটো it was released into a temple pond showing community participation in conservation যে কনজারভেশনৰ ক্ষেত্ৰত যে কমিউনিটি পাৰ্টিসিপেশন ৰাইজৰ যে সহযোগিতা লাগে এটো এটা সুন্দৰ নিদৰ্শন হয় তো এই যেটো সফট সেল টাৰ্টল আছে ইয়াৰ যোনটো সাইন্টিফিক নেম হয় দ্যাট ইজ নিলসনিয়া গেঞ্জেটিকা মিন্স গংগাৰ পৰা আহিছে সো নিলসনিয়া গেঞ্জেটিকা কমন নেম হৈ গল ইন্ডিয়ান সফট সেল টাৰ্টল ঠিক আছে হ্যাবিটেট যদি কও হ্যাবিটেট কোড থাকে সোয়া ইয়াত পলিউশন হৈছে তাৰ কাৰণে উঠি আহিছে তো বেসিক্যালি হে কাছটো কি লাগে এটা ফ্ৰেছ ওয়াটাৰ ইকোসিস্টেম লাগে ঠিক আছে যেনেকৈ তোমাৰ ফ্ৰেছ ওয়াটাৰ ইকোসিস্টেম মানে হয়তো ৰিভাৰত থাকিব ঠিক আছে পুখুৰীত থাকিব পাৰে লেকস বা ওয়েটল্যান্ডছত তেওঁলোকৰ হ্যাবিটেট হয় that is widespread across the Ganga Brahmaputra basin there is an মই কৈছো না নিলসনিয়া গেঞ্জেটিকা তো গংগা হওক বা তোমাৰ ব্ৰহ্মপুত্ৰ হওক আমাৰ যোনটো নৰ্দাৰ্ণ প্লেইন ৰিজন আছে এই অঞ্চলটোতে আসলতে পোৱা যায় বেসিক্যালি যেটো আমাৰ অসম পশ্চিমবংগ আৰু তোমাৰ উত্তৰ প্ৰদেশ আৰু বিহাৰ এই যোনটো চাৰিখন মানে তোমাৰ ষ্টেটছ আছে এই চাৰিখনতে বেছি পোৱা যায় Ecological role scavenger species feeds on decaying organic matter যিবোৰ জীৱাশ্ম আছে যিবোৰ গম পাইছা না কথাটো organic matter আছে ঠিক আছে তাৰ ওপৰত ফিড কৰে সো scavenger species বুলি কোৱা হয় and small aquatic animals helps clean rivers and maintain water quality so pollution মানে তোমাৰ নদীখনক সাফা কৰি ৰখাৰ ক্ষেত্ৰত water quality maintain কৰাৰ ক্ষেত্ৰত এই কাছটোৰ যেটো সফট সেল টাৰ্টল বা নিলসনিয়া গেঞ্জেটিকা ইয়াৰ মহত্ব যথেষ্ট আছে তো সেই কাৰণে ইট ইজ এন ইন্ডিকেটৰ অফ ফ্ৰেছ ওয়াটাৰ ইকোসিস্টেম হেলথ তো ইমান বেছি পলিউশন আছে যে উঠি গুচি আহিছে নৰ্মেলি ৰোলটো কি হয় ইট ইজ এ স্কেভেঞ্জাৰ স্পেচি যিয়ে তোমাৰ ডিকেইং অৰ্গেনিক মেটাৰবোৰ মানে খাই পেলাই আৰু তোমাৰ কি কৰে নদীৰ পানী বা ওয়াটাৰ কোৱালিটি মেইনটেইন কৰি ৰখাত বা নদীৰ পানী চাফা কৰাত সহায় কৰে Threats কিয় আহিছে তেওঁলোকৰ প্ৰতি শংকা কিয় আহিছে বিকজ অফ দ্য ৰিভাৰ পলিউশ্যন হেবিটেট লছ হৈছে ডিউ টু চেণ্ড মাইনিং এই যে তোমাৰ যে বালিবোৰ যে নদীৰ পৰা যে বালিবোৰ উঠাই আনে ঠিক আছে এনক্ৰোচমেণ্টৰ কাৰণে বা ডাঙৰ ডাঙৰ ডেমছবোৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে তেওঁলোকৰ হেবিটেট লছ হৈছে অ'কে আৰু এই নদীত গৈ যে তোমাৰ চিৱেজবোৰ যে পেলাই দিয়ে যে ঠিক আছে তো ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট হওক এইবিলাক যে পেলাই তাৰ কাৰণে ৱাটাৰ পলিউশ্যনটো সেই অঞ্চলত বাঢ়িছে কাৰণ তুমি যদি চোৱা নৰ্থ গুৱাহাটী বা এইটো চাইডো কামৰূপ ৰুৰেলৰ ফালৰ ইণ্ডাষ্ট্ৰিজ বাঢ়িছে লাহে লাহে পচিং আৰু ইলিগেল ট্ৰেডৰ কাৰণেও হয় এণ্ড ক্লাইমেট চেঞ্জৰ কাৰণেও কি হৈছে তেওঁলোকৰ ব্ৰিডিং পেটাৰ্ণটোত এফেক্ট কৰিছে ঠিক আছে আৰু যাৰ কাৰণে আচলতে তেওঁলোকৰ হেবিটেট লছ হৈছে থ্ৰেটছ আহি পৰিছে কনজাৰভেশ্যন ষ্টেটাছটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় যিকোনো এক্সাম পইণ্ট অফ ভিউৰ পৰা IUCN ৰেড ডাটা বুকত কি হয় এণ্ডেঞ্জাৰ্ড হয় ঠিক আছে এণ্ডেঞ্জাৰ্ড হয়
তো আৰু ইণ্ডিয়ান লেজিসলেশ্যনৰ আণ্ডাৰত যিখন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আছে মনত ৰাখিয়ে থ'বা আৰু দুটাটো লাগিবই আমাক IUCN ডাটা বুকত কি ষ্টেটাছ হয় দেন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টত কোনটো ষ্টেটাছ পাইছে ডেট ইজ প্ৰটেক্টেড আণ্ডাৰ Schedule 1 চ' Schedule 1 প্ৰটেকশ্যন পাবলৈ সক্ষম হৈছে ডেট ৱাজ ইম্পৰ্টেণ্ট ফ্ৰম GS পেপাৰ 3 এনভাইৰনমেণ্ট পইণ্ট অফ ভিউ আৰু অসমৰো GS পেপাৰ 5ৰ এনভাইৰনমেণ্টৰ পৰা ইম্পৰ্টেণ্ট হয় ঠিক আছে The next topic is about Assam Cabinet Decision on Bodoland Territorial Council, which is important from GS Paper 5, Assam Polity point of view. তো আমি অলৰেডি এটা বস্তু গম পাইছোঁ যে এটা ডাঙৰ নিউজ আহিছে ৰিচেণ্টলি অসম কেবিনেটে কেবিনেট মিনিষ্টাৰৰ যি তোমাৰ দৰ্জা বুলি কয় ঠিক আছে কেবিনেট মিনিষ্টাৰৰ যিটো ইকুইভেলেন্ট ষ্টেটাছ দিছে কাক ডেপুটি চিফ এক্সিকিউটিভ মেম্বাৰ অ'কে অফ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ উপ মুখ্য কাৰ্যবাহী সদস্য যিগৰাকী আছে ঠিক আছে ডেপুটি CM গৰাকীক কেবিনেট মিনিষ্টাৰৰ মৰ্যাদা প্ৰদান কৰিছে ঠিক আছে চ' অসম কেবিনেটৰ এইটো ডাঙৰ সিদ্ধান্ত হয় ঠিক আছে BTC chief and deputy CEM will now enjoy the same status as Assam cabinet minister অসমৰ cabinet minister যিটো status পায় এতিয়া BTC chief কোন হয় এতিয়া হাগ্ৰামা মহিলাৰীদেৱ আৰু ডেপুটি চিফ এক্সিকিউটিভ মেম্বাৰ উপ মুখ্য কাৰ্যবাহী সদস্য যোনগৰাকী আছে তেওঁলোকে কেবিনেট মিনিষ্টাৰৰ সেই তোমাৰ মৰ্যাদাটো পাব আদাৰ এক্সিকিউটিভ মেম্বাৰ বাকী যিখিনি EM আছে they will hold rank equivalent to minister of state within the BTC area ঠিক আছে এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আণ্ডাৰত থকা এই BTR ৰিজনত তেওঁলোকে কি পাব মিনিষ্টাৰ অফ দ্য ষ্টেটৰ যোনটো বাকী EM খিনিয়ে মানে এক্সিকিউটিভ মেম্বাৰখিনিয়ে কি পাব মিনিষ্টাৰ অফ ষ্টেটৰ যিটো মৰ্যাদা সেইটো সেই অঞ্চলত পাব ঠিক আছে excuse me decision implement a key clause of the 2020 Bodo Peace Accord ঠিক আছে এই 2020ৰ বড়ো পিচ একৰ্ড যোনখন আছিলে বড়োলেণ্ড চুক্তি এই বড়োলেণ্ড চুক্তিতে excuse me এই বড়োলেণ্ড চুক্তিতে এই কথাটো লিখা গৈছিল আৰু ইয়াৰে এটা কি ক্লজটো কি কৰিছে কি প্ৰভিজনটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আগবাঢ়িছে move followed protest by all Bodo student union demanding full implementation of the accord steps seen as a part of the state's effort to strengthen autonomous governance and maintain peace in Bodoland territorial region so আমাৰ অসম চৰকাৰে ঠিক আছে বড়োলেণ্ড অঞ্চলত যাতে শান্তি যাতে বিয়পি থাকে আৰু তাৰ লগতে যাতে অটনমি যাতে আৰু যাতে মানে অটনমি যাতে দিব পৰা যায় ঠিক আছে তো সেইকাৰণে আচলতে এই এফৰ্টটো এই যোনটো পদক্ষেপ এই পদক্ষেপটো গ্ৰহণ কৰিছে আৰু যিটো অলৰেডি বড়ো পিচ একৰ্ডত আছিলে ঠিক আছে ইম্পৰ্টেঞ্চ কিয় এই ষ্টেপটো কি ইম্পৰ্টেণ্ট চোৱা প্ৰথম কথা হ'ল কি গভৰ্নেন্স এণ্ড ফেডাৰেলিজম ৰিফ্লেক্টছ ইমপ্লিমেণ্টেশ্যন অফ 6th Schedule অটনমি ভায়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ঠিক আছে তো সংবিধানৰ ষষ্ঠ কিয় লাগে এই ষ্টেপটো যে লৈছে বা এনেকুৱা ধৰণৰ ষ্টেপবোৰ কিয় প্ৰয়োজনীয় প্ৰথম কথা হ'ল কি সংবিধানৰ ষষ্ঠ অনুসূচীত এইটো কথা কোৱা গৈছে যে অটনমি দিব লাগে বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ যিখিনি ডমিনেণ্ট ট্ৰাইব আছে তেওঁলোকক টেৰিটৰিয়েল কাউন্সিল মানে গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকে মানে ক'ৰ পৰা পাৱাৰটো ডিৰাইভ কৰে ফ্ৰম দ্য 6th Schedule অফ দ্য কনষ্টিটিউশ্যন তো এই 6th Schedule মানে যোনটো আছে সেইটো মানে তাৰ আণ্ডাৰত থকা যোনটো অটনমি আছে ঠিক আছে সেই অটনমিটো ইমপ্লিমেণ্ট কৰাৰ এটা পদক্ষেপ বুলি আমি এইটোক চাব পাৰোঁ ডেট গ্ৰান্টিং মিনিষ্ট্ৰিয়েল ষ্টেটাছ ষ্ট্ৰেংথেন BTC's ইনষ্টিটিউচনেল অথৰিটি যে এই মিনিষ্ট্ৰিয়েল ষ্টেটাছ যে দিয়া গৈছে ঠিক আছে যে বাকী EM খিনিক মিনিষ্টাৰ অফ ষ্টেট অ'কে মানে কাৰ্যবাহী সদস্যখিনিক আৰু যিগৰাকী উপ মুখ্য কাৰ্যবাহী সদস্য তেখেতক কেবিনেট মিনিষ্টাৰ মানে তোমাৰ মৰ্যাদা দিয়া যাব ই কি কৰিব আচলতে যিটো প্ৰতিষ্ঠানিক কৰ্তৃত্ব বা যিটো চেণ্টাৰ ষ্টেট কোঅপাৰেশ্যন আছে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু সেই স্বায়ত্ত মানে পৰিষদৰ মাজত এটা সম্পৰ্ক কি কৰিব বৃদ্ধি কৰিব highlight the role of autonomous council in addressing ethnic and regional aspirations in Northeast India. Second কথা peace and regional development. It aligns with the 2020 Bodo Accord. 2020 যিখন বড়ো চুক্তি আছিলে সেই বড়ো চুক্তিৰ লগত কি কৰে এই ডিচিশ্যনটো এলাইন কৰে মানে তাত লিখা আছিলে বস্তুটো ৰাইট demonstrate how political incentives ministerial rank aid in integrating autonomous bodies and fulfilling peace accords. ঠিক আছে current affairs politically significant ahead of
আসাম এছেম্বলি ডেফিনেটলি য়েছ, সেইটো ক'ব পৰা যায়, ঠিক আছে। পলিটিকেল এটা মুভ হয়, আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। এণ্ড কেনেকৈ আপচুৰ প্ৰটেষ্টটো আচলতে চোৱা, ডেট অলছ' শ্ব'জ হাউ চিভিল ছ'চাইটি প্ৰেছাৰ। তুমি এইটো বস্তু মানে গভৰ্ণেন্স পইণ্ট অফ ভিউত যদি চাবলৈ যোৱা, চিভিল ছ'চাইটিৰ কনচেপ্ট এটা থাকে। এই চিভিল ছ'চাইটি যেনেকৈ এটা যিকোনো সামাজিক এটা অনুষ্ঠান বা প্ৰতিষ্ঠান যদি হয়, যেনেকৈ আপচু ইজ এন ইটছ এন অৰ্গেনাইজেশ্যন, ৰাইট। আপচুৰ প্ৰটেষ্টৰ কাৰণে কেনেকৈ আপচুৰ প্ৰটেষ্টটোৱে, ঠিক আছে, পলিচি ডিচিশ্যন চেঞ্জ কৰাৰ ক্ষেত্ৰত কেনেকৈ এটা মানে তোমাৰ প্ৰেছাৰাইজ কৰিব পাৰে গভৰ্ণমেণ্টক, চিভিল ছ'চাইটিৰ যোনটো প্ৰেছাৰ অন পলিচি ডিচিশ্যন, সেইটো পলিচি ডিচিশ্যন নহয় জানো, ঠিক আছে। কিয় কৰিলে? বিকজ that move followed by the protest led by all Bodo Students Union. আপচুৰ প্ৰটেষ্টৰ কাৰণে গৈ পেলাই আল্টিমেটলি কি হ'ল, এই ডিচিশ্যনটো চেঞ্জ হ'ল, পলিচি ডিচিশ্যন চেঞ্জ হ'ল। চ' সেইটোৱে কথা, যদি চিভিল ছ'চাইটিৰ কথা ক'ব পাৰি তেতিয়াহ'লে আপচুৰ এই প্ৰটেষ্টৰ কথা আমি ক'ব পাৰোঁ, ঠিক আছে। টু গিভ দ্য মিনিষ্ট্ৰিয়েল ষ্টেটাছ টু ইকুইভেলেণ্ট ষ্টেটাছ টু দ্য ডেপুটি CM, ঠিক আছে। চ' লাইক এ কেবিনেট মিনিষ্টাৰ আৰু বাকী EM খিনিক মিনিষ্টাৰ অফ দ্য ষ্টেটৰ যিটো মৰ্যাদা দিয়াটো, এইটো আচলতে এই প্ৰটেষ্টটোৰ কাৰণে হ'ল, সম্ভৱ হ'ল। চ' 2020 যিখন বড়ো একৰ্ড আছিল সেইখনৰ কথা অলপ জানিব লাগিব। চোৱা, 2020 যিখন বড়ো একৰ্ড সেইখন 27 জানুৱাৰী 2020 মানে চাইন কৰা গৈছিলে বিটুইন দ্য নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড NDFB, ঠিক আছে, ফ'ৰ অফ ইটছ ফেকশ্যনছ, দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড দ্য গভৰ্ণমেণ্ট অফ আছাম। চ' এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম আৰু NDFBৰ মাজত এই চুক্তিখন স্বাক্ষৰ কৰা গৈছিলে। চ' ইট ইজ দ্য থাৰ্ড মেজৰ একৰ্ড ইন দ্য প্ৰচেছ অফ ৰিজলভিং দ্য বড়ো মুভমেণ্ট ইন আছাম, ঠিক আছে। ফ'ল'য়িং একৰ্ডছ ইন 1993 এণ্ড 2003। 1993 চনত প্ৰথম বড়ো একৰ্ড, 2003 চনত 10 বছৰৰ পাছত ছেকেণ্ড, আৰু 2020 চনত থাৰ্ড বড়ো একৰ্ড। দিছ একৰ্ড এইমড এট ব্ৰিংগিং লাষ্টিং সলিউশ্যন to the decades-long conflict in the Bodo inhabited areas of Assam while preserving the territorial integrity of Assam. So key elements and provisions, how are the main features of here are the main features of the accord. প্ৰথম কথা, টেৰিটৰিয়েল ৰিঅৰ্গেনাইজেশ্যন কি হৈ গ'ল, এই 2020 যোনখন মানে চুক্তি আছিলে, মানে বড়োলেণ্ড চুক্তি, এই চুক্তিৰ আণ্ডাৰত আগত যে আমি কওঁ BTAD, বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট, ঠিক আছে, it was renamed as Bodoland Territorial Region, BTR কৰি দিয়া হ'ল, ঠিক আছে। So a commission will be constituted to examine inclusion of villages contiguous to BTR or BTAD that have majority tribal population and exclusion of villages within the current BTAD which have a majority of non-tribal population, ঠিক আছে। এতিয়া কথাটো হৈ গ'ল কি, BTR ছাপ'জ তোমাৰ ওদালগুৰি, বাক্সা, চিৰাং, কোকৰাঝাৰ, ঠিক আছে, তামোলপুৰ, এইকেইখন যিখন ডিষ্ট্ৰিক্ট আছে, এই ডিষ্ট্ৰিক্ট কেইখনৰ বাদেও কিছুমান এনেকুৱা ডিষ্ট্ৰিক্ট আছে য'ত বড়ো পপুলেশ্যন আছে, যেনেকৈ বিশ্বনাথ চাৰিআলি হওক, শোণিতপুৰ হওক। তো এতিয়া কি কৰিছে, তোমাৰ BTR বুলি ক'লে, BTAD বুলি ক'লে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট, ঠিক আছে। যিকেইখন ডিষ্ট্ৰিক্ট আছে য'ত বড়ো অধিপত্য ডিষ্ট্ৰিক্ট আছে সেইকেইখনকে ডিক্লেয়াৰ কৰা গৈছিলে। কিন্তু তেওঁলোকে এইটো ৰিয়েলাইজ কৰিলে যে বড়ো অকল এই 4-5খন ডিষ্ট্ৰিক্টতে নাই, বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো আছে। গতিকে আমি কি কৰিব পাৰোঁ, সেই বড়ো আধিপত্য যিবিলাক গাঁও আছে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত থকা, সেই গাঁওসমূহকো কাৰ লগত সংলগ্ন কৰিব পাৰোঁ, আমি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ লগত সংলগ্ন কৰিব পাৰোঁ। আৰু সেই সূত্ৰে বিশ্বনাথ চাৰিআলি 52খন গাঁও, শোণিতপুৰৰ কেইখনমান গাঁও ক'ত সংলগ্ন কৰা হ'ল, মই এক্সাম্পলৰ ফালৰ পৰা কৈছোঁ, এই BTRত সংলগ্ন কৰা হ'ল। যদি BTAD থাকিলহেঁতেন নোৱাৰিলেহেঁতেন, এতিয়া BTR হৈ গ'ল ন, সেইকাৰণে পাৰিলে। তাৰ লগতে বড়োজ লিভিং ইন দ্য হিল ডিষ্ট্ৰিক্ট ছাচ এজ কাৰ্বি আংলং, ডিমা হাছাও উড বি কনচিডাৰ্ড ফৰ হিল ট্ৰাইবছ ষ্টেটাছ। যে কাৰ্বি আংলং আৰু ডিমা হাছাওত থকা বড়োখিনিক কি দিব লাগিব, ST হিল ষ্টেটাছ দিব লাগিব বুলি 2020 এই একৰ্ডখনত কোৱা গৈছিলে। ইয়াৰ ৰিলেটেড বাৰু এতিয়ালৈকে একো অহা নাই, ঠিক আছে। দেন লেজিছলেটিভ, এডমিনিষ্ট্ৰেটিভ এণ্ড ফিনেন্সিয়েল ষ্ট্ৰেংথেনিঙৰ ওপৰত, ঠিক আছে। তো কি গুৰুত্ব দিয়া গৈছিলে, কি লিখা আছিল, দ্য একৰ্ড প্ৰভাইডছ ফৰ মোৰ লেজিছলেটিভ, ঠিক আছে, এক্সিকিউটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ এণ্ড ফিনেন্সিয়েল পাৱাৰ্ছ টু দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আণ্ডাৰ 6th Schedule of the Constitution। এই লেজিছলেটিভ, ঠিক আছে, মানে বিধানমণ্ডলজনিত হওক বা তোমাৰ মানে কাৰ্যবাহী দিশত হওক বা প্ৰশাসনিক দিশত বা তোমাৰ অৰ্থনৈতিক দিশত বেছি অধিকাৰ তেওঁলোকে লাভ কৰিব বুলি লিখা আছিলে। আৰু সেই লেজিছলেটিভ তোমাৰ অটনমি আৰু বৃদ্ধি কৰিবৰ কাৰণে এইটো ষ্টেপ নহয় জানো, সেইটো লিখাই আছিলে তাত। The number of the seats in the BTC to be increased from 40 to 60, এতিয়ালৈকে হোৱা নাই, 40খন চিটে আছে, 60খন চিট কৰাৰ কাৰণে ইয়াতে লিখা আছে। তো ইয়াৰ প্ৰভিজনবোৰ লাহে লাহে ইমপ্লিমেণ্ট হ'ব।
Then cultural, linguistic and identity safeguards. The Bodo language in Devanagari script is to be recognized as the associate official language of Assam. অসমৰ associate official language হিচাপে বড়ো কি কৰা যাব স্বীকৃতি দিয়া যাব A separate directorate for Bodo medium schools and educational institutions is to be established. A Bodo Kosari Welfare Council to be formed for the welfare of Bodo villages outside it BTR. সেই BTR বাহিৰত যদি বড়ো গাঁও আছে সেই গাঁওসমূহক কল্যাণ কৰিবৰ কাৰণে কি গঠন কৰা যাব বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল বড়ো কছাৰী কল্যাণ যিবোৰ কাউন্সিল আছে সেয়া গঠন কৰা যাব ডেভেলপমেণ্ট পেকেজ আৰু ৰিহেবিলিটেশ্যনত তেতিয়া কিমান দিয়া গৈছিলে 1500 কোটি টকা দিয়া গৈছিলে ঠিক আছে অভাৰ ডিজিগনেটেড পিৰিয়ড 1500 কোটি টকা দিয়া যাব এণ্ড মোৰ দেন 1500 কেডাৰ্ছ অফ NDAB সাৰেণ্ডাৰ arms soon after the accord যেটো অলৰেডি কৰিলে ঠিক আছে families of pensions killed during the Bodo movement will receive compensation of 5 lakhs each Bodo movement যিসকল ঘৰৰ মানে যিসকল পৰিয়ালৰ মানুহৰ মৃত্যু হৈছিলে সেই ঘৰৰ মানুহে কিমান পাব 5 লাখ টকা পাব বুলি এই 2020 বড়ো একৰ্ডখনত লিখা আছে so that's all for today's session keep watching exam sastras আৰু question খিনি attempt কৰিব নাপাহৰিবা that's all for today's session thank you everyone